হাই গাইজ, মই এতিয়া নলবাৰীৰ পৰা ঘৰলৈ গৈ আছোঁ। গাঁৱৰ ঘৰত গৈ পেলাই খেতিপথাৰত যাম, খেতিপথাৰ চাম। খেতি লগাই হোৱাৰ পিছত আজি 15 দিন পিছত আহিলোঁ। আহি পেলাই এতিয়া খেতিপথাৰলৈ যাই খেতি চাম, চাওঁ কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। পানী কম থাকোঁতে ৰুই গৈছিলোঁ, এতিয়াবা কেনেকুৱা হৈছে দেখাই নাই। আজি গৈ খেতিপথাৰত গৈ চাম, ভাল লাগিলে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। এতিয়া কাৰ চলাই আহি আছোঁ, বহুত ৰ'দ দিছে, দেখা পাইছে আপোনালোকে। ৰ'দত গাড়ীৰ ভিতৰতে ঘামি গৈছোঁ। চাওঁ গৈ পেলাই কিমান ৰ'দ আছে পথাৰত, অলপমান কাম কৰিব লাগিব। ঘৰ আহি পাই লং পেনে একদম আহি গ'লোঁ খেতিপথাৰত। এই খেতিপথাৰত সৰু সৰু মেটকা হৈছে, এই মেটকাবিলাক উঘলি আলিত থৈছোঁ। আৰু এই মেটকাবিলাক চাফা কৰিলে ভাল হ'ব আৰু চাফা দেখা হ'ব আৰু খেতিবিলাক ভাল হ'ব। সেইকাৰণে মেটকাখিনি চাফা কৰি আছোঁ। ৰ'দো বহুত দিছে, উপায় নাই আৰু লাগি গৈছোঁ। আৰু নলবাৰীৰ পৰা আহি আৰু কি কৰিম, আৰু মানুহো নাপায় যে কাম কৰাত। এয়া দেখিছে মেটকাবিলাক, বহুত মেটকা হৈছে। এই মেটকাবিলাক উঘালি দিয়াৰ পিছতহে খেতি পথাৰখিনি চাফা হ'ব আৰু ধানখিনি ভাল হ'ব। ৰোৱাৰ মাজত পানী আছে যদিও, মেটকা আছে যদিও, আগতে বহুত জোক আছিল, আজিকালি জোক নাই। সাৰ দিয়াতে ঔষধ দিয়াতে জোকবিলাক মৰি শেষ হৈ গৈছে। ৰোৱনীয়ে পাতলাকৈ ৰোৱাৰ কাৰণে অলপমান পাতলা হৈছে। আৰু এই পাতলা ৰোৱাৰ কাৰণে মই দেখি য'ত পাতলা হৈছে তাত অলপ কঠীয়া লগাই দি আছোঁ। এই কঠীয়া লগাই দিলে পাতলাৰ তো মৰি যাব আৰু ধানটো ঘন হ'লে ভাল হ'ব। এয়া মই লগাই আছোঁ। ৰ'দো বহুত দিছে ৰে, বাপৰে বা কি ৰ'দ। এয়া চাওক, অকণমান বোন হৈছে, বোনবিলাক মই উঘালি দিছোঁ। এতিয়া উঘালিছোঁ, আকৌ অকণমান উঘালিব লাগিব। এইবিলাক বোন উঘালিছোঁ, এইবিলাক বোন অকণমান হৈছে। এই বোনটো হৈছে যেতিয়া আমাৰ পানীৰ অভাৱ আছিল খেতিত, তেতিয়া এই বোনবিলাক হৈছিলে। বোনবিলাক গজিলে হোৱাৰ কাৰণে এতিয়া এই বোন কমচে কম উঘালিব লাগিব, তেতিয়াই খেতি ভাল হ'ব। আমাৰ ইয়াতে কমচে কম 1 বিঘাত মিনিমাম 18 মোন ধান হয়। সাৰ নিদিয়াকৈ কমচে কম 12-15 মোন ধান হয়। আমাৰ মাটিবিলাক খুব ভালে হয়, সাৰুৱা পথাৰ। এয়া দেখিছে কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। আজিৰ পৰা 10-15 দিন আগতে মই ইয়াতে খেতি লগাই থৈ গৈছিলোঁ। আগতে মই গাঁৱতে আছিলোঁ, এতিয়া নলবাৰীত স্থায়ী বাসিন্দাৰ হ'লোঁ। তথাপিও গাঁৱত মই আহি খেতি কৰোঁ। সপ্তাহত 2-3 দিন আহোঁৱে আৰু ধান খেতি লগাইছোঁ। কমচে কম 10-ৰ পৰা 15 বিঘা খেতি হ'ব। আৰু চাওক আপোনালোকে দূৰলৈকে খেতি পথাৰত কি ধুনীয়া সেউজীয়া পৰিৱেশ, একদম ধুনীয়া। চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ। বৰষুণ নোহোৱাৰ কাৰণে অসুবিধা হৈছিলে, কিন্তু সেই অসুবিধাৰ মাজতে মই এই খেতিবিলাক লগাই থৈ গৈছিলোঁ। কিন্তু এতিয়া চাওক কি ধুনীয়া হৈছে গজালি। চাওক এতিয়া কি ধুনীয়া পৰিৱেশ, ধুনীয়া। এই চাওক কিমান ডাঙৰ গজালিবিলাক হৈ উঠিছে। এতিয়া একদম ধুনীয়া এটা পৰিৱেশ। আৰু এই খেতি পথাৰখনত 10-15 দিন আগত আহি এতিয়া কান্দিবলগীয়া পৰিৱেশ আছিল এটা। খেতি পথাৰ শুকাই গৈছিলে, একদম শুকাই গৈ পকা চপৰা বুলি কৈছে, পকা চপৰা হৈ গৈছিলে। এতিয়া কেনেবাকৈ ৰুই থৈ যোৱাৰ পিছত বৰষুণ আহি পেলাই এতিয়া ধুনীয়া সেউজীয়া পৰিৱেশ এটা আহি গৈছে। আজি দেখা পাই মনটো বৰ ভাল লাগিছে, হাঁহি উঠিছে। খেতিখিনি দেখি পেলাই বহুত ফূৰ্তি লাগিছে। মোৰ বুলি নহয়, সকলো ৰাইজৰে হাঁহি উঠিছে এই বৰষুণ দিয়াৰ কাৰণে। এই বৰষুণ যিখিনি টাইমত হ'ব লাগিছিলে তাতকৈ অকণমান পিছত হ'ল, কিন্তু পিছত হ'লেও সকলো খেতিয়কে খেতিবিলাক ৰুব পাৰিছে, সেয়েহে ভাল লাগিছে। সকলোৰে ভাল হওক, মোৰ নিচিনা যেনেকৈ সেউজীয়া ধাননি পথাৰখন ভাল লগা হৈছে, সকলোৰে ভাল লগা হওক। এই ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা, সকলোৱে ভালে থাকক, ভালদৰে খেতি হওক। সকলোৰে বিঘাত কমচে কম 15-20 মোনৰ ভিতৰত যাতে ধান হয়। মাজে যাতে ভগৱানে বৰষুণ দি থাকে, তেতিয়াহে ভাল খেতি হ'ব। এই ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা।